অফিচাৰ কোকৰাঝাৰ ইনচাৰ্জ। আজি আমি এই মহামায়া এৰিয়াত এগ্ৰিকালচাৰৰ নলেজ চেণ্টাৰ যিটো নলেজ চেণ্টাৰত আমি ট্ৰেইনিং এটা পাতিছোঁ। এইটো হ'ল BTC SOPD 2024-25 যিটো SOPD, তাৰে SOPDৰ আণ্ডাৰত আমি ডায়েৰী ফাৰ্মিঙৰ ওপৰত আজি 3দিনীয়া কাৰ্যসূচীৰে ট্ৰেইনিং এটা আৰম্ভ কৰিছোঁ। সেই ট্ৰেইনিঙত বিশেষ কৰি আমি আনএমপ্লয়ড ইউথ যিবিলাক নিবনুৱাসকল, তেখেতসকল ডেইৰী ফাৰ্ম খুলি পেলাই চলি আছে, তেখেতসকলক চাইণ্টিফিক বা বিজ্ঞানসন্মতভাৱে কেনেকৈ ডায়েৰী পুহিব লাগে বা গৰু পুহিব লাগে, সেইটোৰ বিষয়ে আমি 3দিনীয়া কাৰ্যসূচীৰে সেই ট্ৰেইনিংটো চলাই যাম। সেই ট্ৰেইনিঙত বিশেষ কৰি আমি আৰু এটা বেছিকৈ ইম্পৰ্টেণ্ট দিম। এইটো হ'ল আপোনাৰ ভেকচিনেশ্যন কেনেকৈ কৰিব লাগে। ভেকচিন যিহেতু গভ ইণ্ডিয়াৰ পৰা বহুত আমাৰ ভেকচিন দিয়া হৈছে, যেনেকৈ চবকা বেমাৰৰ কাৰণে ভেকচিন দিয়া হৈছে, লাম্পি স্কিন ডিজিজৰ কাৰণে ভেকচিন দিয়া হৈছে, এছকাৰ্টৰ পৰা SSBQ ভেকচিন, BQ ভেকচিন, ঠিক তেনেকুৱা বহুত ধৰণৰ ভেকচিন আমাৰ গভ ইণ্ডিয়াৰ পৰা আহিছে। সেইবিলাকৰ বিষয়েও আমি জনাম। লগতে হ'ল ডায়েৰী ফাৰ্মিঙত আপোনাৰ চাইণ্টিফিকেলি পোহাৰ লগতে বায়'ছিকিউৰিটি মেজাৰটো কেনেকৈ মেইনটেইন কৰিলে ডেইৰী ফাৰ্মত বেমাৰ নোহোৱাকৈ কেনেকৈ ধুনীয়াকৈ চলাব পাৰে। লগতে হ'ল ডায়েৰী ফাৰ্ম খোলাৰ লগে লগে যিটো গাখীৰ প্ৰডাকশ্যনটো আপোনাৰ কেনেকৈ ক্লিনভাৱে বা শুদ্ধভাৱে আমি কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰে, সেইবিলাকৰ বিষয়ে আমি ইয়াতে শিকাম। আৰু লগতে ইয়াৰ লগতে প্ৰতিটো পাব্লিকক এটা আমি এতিয়াও ৰিকুৱেষ্ট কৰি থৈ আহিছোঁ, সেইটো হ'ল কাণফুলি লগোৱা। আজিকালি গভ ইণ্ডিয়াৰ পৰা এটা এনিমেল ৰেজিষ্ট্ৰেশ্যন এটা ৱেবছাইট খুলি দিছে। সেই ৱেবছাইটত আমি প্ৰথমত কাণফুলি লগাওঁ, বিনামূলীয়া সেইটো কাণফুলি লগোৱা হয়। কাণফুলি লগোৱাৰ লগতে ৰেজিষ্টাৰ কৰা হয়। ৰেজিষ্টাৰ কৰাৰ লগে লগে সেই মানুহজনৰ নামত গৰুটো ৰেজিষ্টাৰ হৈ থাকে। ভৱিষ্যতে যদি ক'ৰবাত ট্ৰেন্সফাৰ কৰিব লগা হয় বা বিক্ৰী কৰিব লগা হয়, এই কিনোতা মানুহজনে এই ৱেবছাইটত গৈ পেলাই ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। গাঁৱে গাঁৱে গৈ পেলাই লগাই আছে, আৰু যেতিয়া ভেকচিন দিব তেতিয়া লগোৱা বাঞ্ছনীয় বাধ্য। আজি আমি 40টা দিছিলোঁ, কিন্তু এটা আমাৰে ভাগ্য বুলি ক'ব লাগিব। 40টা আমি যদিও মাতিছিলোঁ, 50জন মানুহ আহি গ'ল। খুবেই ভাল লগা কথা। গতিকে আমি 40জনীয়া মানুহকেইটাক যদি ট্ৰেইনিং দিবলৈ লৈছোঁ, তাতে 50জন মানুহে অন্ততঃ শিকিবলৈ সুযোগটো পাইছে। মই ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰ ডক্টৰ তুফান চন্দ্ৰ বসুমতাৰী। কোনটো? সেইটো হ'ল আমাৰ BTC SOPDৰ যিটো ফাণ্ড, ট্ৰেইনিঙৰ কাৰণে এনুৱেল ট্ৰেইনিং প্ৰগ্ৰাম বুলি কয়, সেই ট্ৰেইনিঙৰ ফাণ্ডটো দি আমি সেইটো 3দিনীয়া যিটো ট্ৰেইনিঙৰ কাৰ্যসূচী। STBA পটবজাৰা। আজিৰ প্ৰগ্ৰামটো হ'ল ট্ৰেইনিং প্ৰগ্ৰাম আছিলে ডেইৰী ডেভেলপমেণ্টৰ ওপৰত। সেইটোৰ বিষয়ে আমাৰ DBO ছাৰে অলৰেডি ভালকৈ এক্সপ্লেইন কৰিলে এইটো প্ৰগ্ৰামৰ বিষয়ে। মোৰ খুবেই ভাল লাগিছে আজি। এইটো আমাৰ এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টৰ নলেজ চেণ্টাৰৰ যিটো প্ৰগ্ৰাম আমি কৰিছোঁ, তাতে মানে আমি যিমান আশা কৰিছিলোঁ, আমাৰ টাৰ্গেট আছিলে 40 নম্বৰ বেনিফিচিয়াৰী, তাতে টোটেল 40+ কৰিলে, 50 হৈ গ'ল। গতিকে আমি অতি ভাগ্যৱান, আমি সেই প্ৰগ্ৰামটো ছাকচেছফুলি আমি কমপ্লিট কৰিব পাৰিম বুলি মোৰ আশা। আৰু এইটো বহুত সকলোৰে বেনিফিচিয়াৰীবিলাকৰ ফাৰ্মাৰ্ছবিলাকৰ কামত দিব। আমি যিটো চাৰ্টিফিকেট ইছ্যু কৰিব, আমাৰ ডিউটো মেম আৰু DBO ছাৰৰ ছিগনেচাৰ থাকিব, সেইটো চাৰ্টিফিকেটৰ সেইটো বহুত কামত দিব বুলি মই আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।